বাজেট কি আছে এই বাজেটৰ অধীনত কিমান উপকৃত হ'ব অসম তথা ভাৰতৰ প্ৰতিটো পৰিয়াল হয় নিৰ্মলা সীতাৰমণে কৈছে যে এই বাজেটে সমূহ দুখীয়া শ্ৰেণীৰ লোকক সাঙুৰি ল'ব এই বাজেটৰ অধীনত দিয়া হৈছে 2 কোটি বিনামূলীয়া ঘৰ 300 ইউনিট বিললৈকে ফ্ৰী কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে এই বাজেটত 1 কোটি লোকে পাব সোলাৰ প্লেট 9 কোটি মহিলাই পাব লাখপতি দিদি আঁচনি যত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য আগত ৰাখি এই নতুন আঁচনি উন্মোচন কৰা হৈছে আৰু যত 9 কোটি মহিলাক সাঙুৰি লাখপতি দিদি আঁচনি মুকলি কৰা হৈছে 80 কোটি লোকক দিয়া হ'ব ৰেচন কাৰ্ড 11 কোটি 8 লাখ কৃষকে ইতিমধ্যে লাভ কৰিছে ৰাজসাহাৰ্য আশা কৰ্মীক ভৰ্তি কৰোৱা হ'ব আয়ুষ্মান যোজনাৰ অধীনত 70% মহিলাই পাব ঘৰ স্থাপন হ'ব নতুন মেডিকেল কলেজ স্কিল ইণ্ডিয়া মিছনে ইতিমধ্যে 1 কোটি 4 লাখ যুৱক যুৱতীক সাঙুৰি লৈছে 54 লাখ যুৱক যুৱতীক দিয়া হৈছে দক্ষতাৰ প্ৰমাণপত্ৰ কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে এই বাজেটত কিয় উল্লেখ নহল যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বিষয়ে কিয় উল্লেখ নহল বস্তুৰ বৰ্ধিত দামৰ ওপৰত আজি ইয়াত উল্লেখ কৰিছে যে 1 কোটি 4 লাখ যুৱক যুৱতীয়ে পাব স্কিল ইণ্ডিয়া মিছনে সাঙুৰি লৈছে 54 লাখ যুৱক যুৱতীক দক্ষতা প্ৰদান কৰা হৈছে কিন্তু এই দক্ষতালৈ যুৱক যুৱতীসকলে কৰিব কি কত পাব কৰ্মৰ ক্ষেত্ৰ কেনেদৰে তেওঁলোকে কাম কৰিব কেনেদৰে উপাৰ্জন কৰিব যি বৰ্ধিত জনসংখ্যা বা বৰ্ধিত যি বস্তুৰ মুদ্ৰা যি দাম বাঢ়িছে সেই ক্ষেত্ৰত লৈ চৰকাৰে এতিয়াও গুৰুত্ব দিয়া নাই বুলি বহুত প্ৰশ্ন উত্থাপন হৈ আছে এইফালে বাজেট দাখিল কৰিছে যদিও আপোনালোকে দেখিবলৈ পাইছে যে ৰাজ্য চৰকাৰে যোৱা 9 জানুৱাৰীত লৈছিলে 1000 কোটি টকাৰ এক ঋণ তাৰ মাত্ৰ কিছুদিনৰ পিছতে 16 জানুৱাৰীত পুনৰ ল'ব লগা হ'ল 750 কোটি টকাৰ ঋণ আকৌ এতিয়া গম পাবলৈ সক্ষম হৈছে যে 6 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে পুনৰ আগবাঢ়িছে 1000 কোটি টকাৰ এটা লোন লোৱাৰ উদ্দেশ্যে ইমান যদি ৰাজ্য চৰকাৰে ঋণৰ ওপৰত ঋণ গ্ৰহণ কৰে এই ঋণৰ বোজা অসমৰ জনসাধাৰণৰ ওপৰত বাঢ়ি যাব বুলি বিভিন্নজনে এতিয়া ভয় প্ৰকাশ কৰিছে আৰু বিভিন্নজনে ইয়াক লৈ সন্তুষ্টি প্ৰকাশ নকৰাত পৰিলক্ষিত হৈছে আৰু এই যে আপোনালোকে বাজেট দিছে এই বাজেটে যে বহু মানুহক এতিয়াও চুব সক্ষম হোৱা নাই সেই কথা বহু ব্যক্তিয়ে ইতিমধ্যে ব্যক্ত কৰিছে আৰু তেনে ক্ষেত্ৰত ডক্টৰ ভৱেশ চৌধুৰীয়ে উল্লেখ কৰিছে যে এই যে বাজেট হৈছে এই বাজেট হৈছে সম্পূৰ্ণ ধনিক শ্ৰেণীৰ বাবেহে এই বাজেটে দুখীয়া মানুহক এতিয়ালৈকে চুবলৈ সক্ষম হোৱা নাই যদি দুখীয়া মানুহক চুবলৈ বাজেটে সক্ষম নহয় যদি হে যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ বিষয়ে কোনো ধৰণৰ পদক্ষেপ তাত গ্ৰহণ কৰা নহয় যদি হে বৰ্ধিত মূল্য বৃদ্ধিক লৈ এই বাজেটত কোনো ধৰণৰ কথা উল্লেখ নাই তেতিয়ালে এই বাজেটে ভাৰতবাসীৰ বাবে কেনেদৰে এখন কাৰ্যকৰী বাজেট বুলি আপুনি ক'ব পাৰিব তাক লৈ সংকিত হৈ পৰিছে বিভিন্ন সচেতন মহল এই ক্ষেত্ৰত আমি ডক্টৰ ভৱেশ চৌধুৰীয়ে দিয়া এক বাৰ্তা আপোনালোকক প্ৰেৰণ কৰিব খুজিছো আপোনালোক দেখাব খুজিছো যে ডক্টৰ ভৱেশ চৌধুৰীয়ে বাজেট সম্পৰ্কত কি কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আজি সংসদত যিখন বাজেট দাখিল কৰিলে সেইখনক লৈ আম আদমি পাৰ্টি অসম একেবাৰে সন্তুষ্ট নহয় কাৰণ বাজেটখনত মূল্যবৃদ্ধি ৰোধ কৰাৰ কোনো নতুন পৰিকল্পনা নাই আজি সমগ্ৰ দেশৰ জনসাধাৰণ মূল্যবৃদ্ধিত ককবকাই আছে আৰু দেশৰ জনসাধাৰণে এই বাজেটখনৰ ওপৰত যথেষ্ট আশা কৰি আছিল যে বাজেটে মূল্যবৃদ্ধি ৰোধ কৰাত সহায় কৰিব শেষত আজি বাজেটখনে জনসাধাৰণৰ মূৰৰ ওপৰত চেঁচা পানী ঢালিলে তদুপৰি বাজেটখনত মুদ্ৰাস্ফীতি আৰু যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপনৰ কোনো ৰোডমেপ নাই দৰিদ্ৰ আৰু দুখীয়া লোকৰ বাবে এই বাজেটত একোৱেই নাই বাজেটখনে কৰৰ বোজাও হ্ৰাস কৰিব নোৱাৰিলে এইখন এখন পুঁজিপতিৰহে বাজেট এনেই ধাৰৰ বোজাত পোত খাই থকা কেন্দ্ৰীয় চৰকাৰখনে পুনৰ আৰু বেছি ধাৰৰ বোজা মূৰ পাতি ল'ব লাগিব আৰু এই বোজাৰ ভৰ ভাৰতৰ জনসাধাৰণে সহিব লাগিব এইখন এখন সম্পূৰ্ণৰূপে নিৰ্বাচন কেন্দ্ৰিক বাজেট